আপোনালোকে চাই আছে দিনটোৰ বিষয়ে আৰু মই আছো ষ্টুডিঅ'ত আপোনালোকৰ সৈতে হাৰিত্ৰা হাজৰিকা আৰু দিনটোৰ বিষয়ে এটা এনেকুৱা অনুষ্ঠান য'ত আমি আজিৰ দিনটোত কেনেকুৱা গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেশৰ বিভিন্ন প্ৰান্তত সেই বিষয়বস্তুক লৈ যেটো আমি এই গুৰুত্বপূৰ্ণ যে অনুষ্ঠান সেই অনুষ্ঠানৰ জৰিয়তে যেটো আপোনালোকক পুনৰ অৱগত কৰোঁ আৰু যোৱাকালিৰ দিনটোত অৰ্থাৎ দেওবাৰৰ দিনটোত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল ডিব্ৰুগড়ত আৰু ডিব্ৰুগড়ত যি ঘটনা সংঘটিত হৈছিল এই ঘটনাৰ বিষয়ে আমি ইতিমধ্যে আপোনালোকক জনাইছো ডিব্ৰুগড়ত আক্ৰমণৰ বলি হৈছিল এগৰাকী যুৱতী আৰু হেয়া আছিল এচিড আক্ৰমণ আৰু বৰ্তমান সংকটমুক্ত অৱস্থাত আছে ডিব্ৰুগড়ৰ সেই এচিড আক্ৰমণ হোৱা যুৱতীগৰাকী 14 ফেব্ৰুৱাৰীত 50 ঊৰ্ধৰ এগৰাকী ব্যক্তিয়ে এচিডেৰে আক্ৰমণ কৰিছিল যুৱতীগৰাকীক আৰু বৰ্তমান সংকটমুক্ত অৱস্থাত আছে বুলি ইতিমধ্যে জানিব পৰা গৈছে যুৱতীগৰাকী অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাক্তৰ প্ৰশান্ত দিহিঙ্গিয়াই এই কথা ইতিমধ্যে প্ৰকাশ কৰিছে এক যি ভয়ংকৰ ঘটনা সংঘটিত হৈছিল ৰাজ্য কপাই যোৱা এক ভয়ংকৰ ঘটনা হেয়া হৈছিল ডিব্ৰুগড়ত যোৱাকালিৰ দিনটোত যি এগৰাকী ব্যক্তিয়ে যেটো এচিড আক্ৰমণৰ দৰে ঘটনা সংঘটিত কৰিছিল এগৰাকী যুৱতী যেটো এচিড আক্ৰমণৰ বলি হৈছিল আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া কপাই গৈছে এই ঘটনাই বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় যি এচিড আক্ৰমণক লৈ বিভিন্ন দল সংগঠনে বিভিন্ন ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন ধৰণৰ ঘটনা এনেকুৱা ধৰণৰ যি অনুৰূপ ঘটনা কিন্তু বিভিন্ন সময়ত দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ আহি আছে আৰু যেনে ধৰণে আসলে এই পৰ্যন্ত কিন্তু এচিডৰ যি বিক্ৰী সেই বিক্ৰী কিন্তু বন্ধ নোহোৱাক লৈ এতিয়া বিভিন্ন প্ৰশ্নৰ এতিয়া উত্থাপন হৈছে বিভিন্ন ৰহস্য যেন এতিয়া সোমাই পৰিছে কিহৰ বাবে আসলে এগৰাকী যুৱতীৰ ওপৰত এনেকৈ এতিয়া এগৰাকী ব্যক্তিয়ে এচিড আক্ৰমণ কৰিলে সেই ঘটনাৰ ৰহস্য কি আছে ইয়াৰ আৰৰ সত্য কি ইয়াৰ নেপথ্যত কি আসলতে ঘটনা সেই ঘটনাৰ কিন্তু সবিশেষ পৰ্যন্ত আমি জানিব পৰা হোৱা নাই কিন্তু যেনে ধৰণে এগৰাকী যুৱতীক যোৱাকালিৰ দিনটোত দেওবাৰৰ দিনটোত ডিব্ৰুগড়ত এগৰাকী যুৱকে এচিড আক্ৰমণ কৰিছে আৰু তাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে বৰ্তমান চিকিৎসা মহাবিদ্যালয়ত অসম চিকিৎসা মহাবিদ্যালয়ত তেওঁ ইতিমধ্যে চিকিৎসাধীন হৈ আছে বুলি আমি জানিব পাৰিছো আৰু যথেষ্ট সংকটমুক্ত বুলি ইতিমধ্যে জনাইছে ডিব্ৰুগড়ৰ যি ডক্টৰে ইতিমধ্যে এই কথা জনাইছে ডাক্তৰ প্ৰশান্ত দিহিঙ্গিয়াই এই কথা ইতিমধ্যে সদৰি কৰিছে আমি আপোনালোকক জনাই আছো যোৱাকালি ৰাতিৰ ভাগত অৰ্থাৎ নিখাৰ ভাগত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল ডিব্ৰুগড়ৰ টাউনৰ অঞ্চলত এনেকৈ এগৰাকী যুৱতীক এচিড আক্ৰমণ কৰিছিল কিন্তু সেই এচিড সেই যুৱকজনে ক'ৰ পৰা কিনিছিল কিহৰ বাবে দোকানীজনে সেই এচিড কিনিবলৈ তেওঁক অনুমতি দিলে কিহৰ বাবে কোনখনে আসলতে তেওঁলোকক জনাইছিল যে বিপণীত এনেকৈ এচিড ৰাখিব পাৰি সেই ঘটনা এই পৰ্যন্ত পোহৰলৈ অহা নাই বাৰে বিভিন্ন দল সংগঠনে এচিড আক্ৰমণক লৈ বিভিন্ন ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে কিন্তু এই পৰ্যন্ত এনেকৈ এতিয়া এচিড বিক্ৰী হোৱা পৰিলক্ষিত হৈ আছে আৰু যোৱাকালিৰ দিনটোৰ কথা আমি আপোনালোকক জনাইছো ডিব্ৰুগড়ত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল এগৰাকী যুৱতীৰ ওপৰত এচিড আক্ৰমণ কৰা হৈছিল 50 ঊৰ্ধৰ এগৰাকী ব্যক্তিয়ে এচিড আক্ৰমণ কৰিছিল কিন্তু কিহৰ বাবে আসলতে যুৱতীগৰাকী এচিড আক্ৰমণৰ বলি হ'ল সেই ঘটনা এই পৰ্যন্ত পোহৰলৈ অহা নাই কিহৰ বাবে এনে ধৰণৰ পদক্ষেপ যুৱকজনে বাছি ল'লে সেই ঘটনাৰ এই পৰ্যন্ত পোহৰলৈ অহা নাই আৰু বৰ্তমান সংকটমুক্ত অৱস্থাত ডিব্ৰুগড়ত এচিড আক্ৰমণৰ যুৱতীগৰাকী যে এচিড আক্ৰমণৰ বলি হৈছিল ইতিমধ্যে সংকটমুক্ত অৱস্থাত আছে বুলি আমি জানিব পাৰিছো ইতিমধ্যে অসম চিকিৎসা মহাবিদ্যালয়ৰ যি অধ্যক্ষ ডাক্তৰ প্ৰশান্ত দিহিঙ্গিয়াই এই কথা উল্লেখ কৰিছে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল আমি পুনৰবাৰ আপোনালোকক জনাইছো দেওবাৰৰ দিনটোত যি ডিব্ৰুগড়ত ঘটনা সংঘটিত হৈছিল ডিব্ৰুগড়ত এগৰাকী যুৱতীক যেহেতু এচিড আক্ৰমণ কৰা হৈছিল 50 ঊৰ্ধৰ বয়সৰ এগৰাকী যুৱকে এচিড আক্ৰমণ কৰিছিল আৰু বিভিন্ন সময়ত আমি দেখি আহিছো বিভিন্ন চলচ্চিত্ৰ ইতিমধ্যে মুক্তি লাভ কৰিছিল এই এচিড আক্ৰমণক বিষয়বস্তুক লক্ষ্য কৰি কিন্তু তাৰ পিছতো দেখিবলৈ পোৱা গৈছে আজিৰ দিনটো কিন্তু এচিডৰ পৰা মুক্ত হোৱা নাই অসম দেশৰ বিভিন্ন প্ৰান্তত এনেকৈ এতিয়া এচিড বিক্ৰী কৰা হৈ আছে কিহৰ বাবে এনেকৈ এচিড বিক্ৰী কৰিবলৈ কোনে অনুমতি প্ৰদান কৰিছে এই ঘটনাৰ অৱশ্যে সবিশেষে আৰক্ষীৰ যি তদন্ত সেই তদন্তৰ আওততহে অৱশ্যে সব পোহৰলৈ আহিব আৰু দেখিবলৈ পোৱা গৈছে দেওবাৰৰ দিনটোত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল ডিব্ৰুগড়ত এগৰাকী যুৱতীক এনেকৈ এচিড আক্ৰমণ কৰা হৈছিল 50 ঊৰ্ধৰ এগৰাকী ব্যক্তিয়ে এচিড আক্ৰমণ কৰিছিল কিন্তু কিহৰ বাবে যুৱতীগৰাকী এনেকৈ বলি হৈছিল এচিড আক্ৰমণৰ সেই ঘটনাৰ এই পৰ্যন্ত যি ৰহস্য সেই ৰহস্য এতিয়াও পোহৰলৈ অহা নাই আৰু বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাক্তৰ প্ৰশান্ত দিহিঙ্গিয়াই সদৰি কৰিছে যে যিগৰাকী যুৱতী এচিড আক্ৰমণৰ বলি হৈছিল সেই যুৱতীগৰাকী বৰ্তমান সংকটমুক্ত অৱস্থাত আছে বুলি ইতিমধ্যে জানিবলৈ দিছে ডাক্তৰ প্ৰশান্ত দিহিঙ্গিয়াই যুৱতীগৰাকীৰ মুখত অলপ হেৰি পাইছে আৰু এচিড থ্ৰ' বুলি কৈছে এচিড থ্ৰ' কৰিছিলে গতিকে মুখমণ্ডলত বিশেষকৈ বাওঁহাতৰ চকুৰ পতাত আৰু তাৰ চাৰিওফালে অকণমান দেশত আঘাতপ্ৰাপ্ত হৈছে সেইবুলি আমি গম পোৱাৰ লগে লগে আমাক প্ৰশাসনে জনোৱাৰ লগে লগে আমি হস্তম হৈ পেলাই আমি চাৰ্জাৰী ডিপাৰ্টমেণ্টক জনালোঁ আৰু লগে লগে চাৰ্জাৰী ডিপাৰ্টমেণ্টৰ
অন ডিউটি ডাক্তৰ আহি তেখেতক চালে আৰু লগে লগে প্লাষ্টিক চাৰ্জাৰী ডিপাৰ্টমেণ্টকো জনোৱা হ'ল যদি ইয়াৰ ক্ষেত্ৰত প্লাষ্টিক চাৰ্জাৰীও প্ৰয়োজন হয় ট্ৰিটমেণ্টৰ ক্ষেত্ৰত আৰু তেখেতসকলে ক'লে যে চকুটো অলপ আঘাতপ্ৰাপ্ত হৈছে গতিকে চকুৰ ডাক্তৰকো অলৰেডি জনোৱা হ'ল চকুৰ প্ৰফেচাৰ আহি চালে চাই পেলাই তেখেতক কৈছে যে চকুৰ লিডকেইটাত অলপ আঘাতপ্ৰাপ্ত হৈছে মানে ইঞ্জুৰি হৈছে এতিয়া মই তেখেতসকলৰ লগত মই আজি ৰাতিপুৱা নিজে গৈ তেওঁৰ লগত কথা পাতিলোঁ পেচেণ্টগৰাকী নিজে চালোঁ তেখেতে কৈছে কালি ৰাতিতকৈ আজি অলপ সুস্থ কিন্তু সম্পূৰ্ণ আৰোগ্য অৱস্থালৈ অহা নাই কিন্তু আগত কালি ৰাতিতকৈ আজি অলপ সুস্থ হৈছে বুলি কৈছে তেখেতৰ দৈনন্দিন মেডিচিনখিনি চলি আছে কালিৰ পৰাই সংকটমুক্ত নে ছাৰ বৰ্তমান সংকটমুক্ত বুলিয়ে ক'ব পাৰি বৰ্তমান কিন্তু তথাপি যিহেতু চকুৰ পতাৰ চাৰিওফালে তেওঁ আঘাতপ্ৰাপ্ত হৈছে গতিকে আৰু কিবা ওপৰৰ ট্ৰিটমেণ্ট দৰকাৰ হ'ব নেকি এই বিষয়ে তেখেতসকলৰ ডক্তৰসকলৰ মাজত পাতি পেলাই এটা সিদ্ধান্ত ল'বলৈ কোৱা হৈছে আৰু যি ঘটনা সংঘটিত হৈছে আমি ইতিমধ্যে আপোনালোকক সেই চিকিৎসকৰ যি মন্তব্য আমি আপোনালোকক ইতিমধ্যে শুনাইছোঁ যিগৰাকী যুৱতী যোৱাকালিৰ দিনটোত অৰ্থাৎ দেওবাৰৰ দিনটোত ডিব্ৰুগড়ত এচিড আক্ৰমণৰ বলি হৈছিলে তাৰপাছতে এতিয়া চিকিৎসকে সদৰি কৰা মতে তেওঁ ইতিমধ্যে চকুত আঘাত পাইছে আৰু বৰ্তমান যেহেতু তেওঁ চিকিৎসাধীন হৈ আছে বৰ্তমান চিকিৎসকে ইতিমধ্যে সদৰি কৰিছে যে তেওঁ বৰ্তমান সংকটমুক্ত কিন্তু এই ঘটনাৰ যি ৰহস্য এই ঘটনাৰ আচলতে নেপথ্যৰ যি আঁৰৰ কাহিনী সেই ঘটনাৰ যি ৰহস্য সেই ৰহস্য কেতিয়া পোহৰলৈ আহিব সেয়া অৱশ্যে পৰৱৰ্তী সময়তহে গম পোৱা যাব আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত কৰিছে নে নাই সেই পৰ্যন্ত আমি ইতিমধ্যে জানিব পৰা হোৱা নাই কিন্তু যদি এই ঘটনাৰ সবিশেষ যদি আৰক্ষীয়ে তদন্তৰ আওতালৈ আনে তেন্তে নিশ্চয় আৰক্ষীয়ে এই ঘটনাৰ সবিশেষ জানিবলৈ সক্ষম হ'ব কিহৰ বাবে আচলতে এই যুৱতীগৰাকী এনেকৈ এচিড আক্ৰমণৰ বলি হ'ব লগা হ'ল আৰু কিহৰ বাবে আচলতে যুৱকজনে এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু যি সিদ্ধান্ত ইতিমধ্যে যুৱকজনে গ্ৰহণ কৰিছে এই ঘটনা এক প্ৰকাৰ এতিয়া ৰাজ্য কঁপাই গৈছে দেওবাৰৰ দিনটো যি ঘটনা সংঘটিত হৈছিলে ডিব্ৰুগড়ত এগৰাকী যুৱকে 50 ঊৰ্ধৰ এগৰাকী যুৱকে এচিড আক্ৰমণ কৰিছিলে আৰু ইতিমধ্যে তেওঁ চকুত যথেষ্ট আঘাত পোৱা বুলি ইতিমধ্যে চিকিৎসকে সদৰি কৰিছে আৰু বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে অৱশ্যে ডাক্তৰে ইতিমধ্যে উল্লেখ কৰা মতে চিকিৎসকে ইতিমধ্যে জানিবলৈ দিয়া মতে বৰ্তমান তেওঁ সংকটমুক্ত বুলি জানিব পৰা গৈছে আন এক গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ ঘৰত শিশু আছে নেকি যদিহে আছে তেন্তে আপুনি সাৱধান হওক কিয়নো আপোনাৰ অসাৱধানতাই বিপদত পেলাব পাৰে আপোনাৰ শিশুটিক জুৰিয়াত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা পানীত পৰি মৃত্যু হৈছে এটি ফুল কোমলীয়া শিশুৰ মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ যাওঁতেই সংঘটিত হৈছে শোকাবহ ঘটনা আৰু অন্য এটি কণমানিৰ সৈতে খেলি থকা অৱস্থাত পানীত পৰে দুয়োটি শিশু স্থানীয় লোকৰ তৎপৰতা দুয়োটি শিশুক ইতিমধ্যে চিকিৎসালয়লৈ নিয়া হৈছে কিন্তু বচাব পৰা নগ'ল কণমানিটিক এটা খুব দুখ লগা খবৰ যি ঘটনা সংঘটিত হৈছে আমি আপোনালোকক জনাই আছোঁ জুৰিয়াত এই শোকাবহ ঘটনা সংঘটিত হৈছে আৰু আপোনাৰ যদি ঘৰত শিশু আছে তেন্তে আপুনি সাৱধান হোৱা উচিত কিয়নো আপোনাৰ অসাৱধানতাই এতিয়া বিপদত পেলাব পাৰে আপোনাৰ শিশুটিক আৰু জুৰিয়াত এনেধৰণৰ এই ঘটনা সংঘটিত হৈছে আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ এতিয়া পানীত পৰি এনেকৈ মৃত্যু হৈছে দুটিকৈ ফুল কোমলীয়া শিশুৰ দৃশ্যাংশ আপোনালোকে প্ৰত্যক্ষ কৰিছে মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ যাওঁতেই সংঘটিত হৈছিলে এই শোকাকুল ঘটনা এই মুহূৰ্তৰ আমি এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাই আছোঁ আজিৰ দিনটোৰ এটা বিশেষ খবৰ বুলি ক'ব লাগিব কিয়নো স্থানীয় লোকৰ তৎপৰতা দুয়োটি শিশুকে চিকিৎসালয়লৈ নিয়া হৈছিল পৰৱৰ্তী সময়ছোৱাত কিন্তু তাৰ পাছতো বচাব পৰা নগ'ল শিশু দুটি আৰু জুৰিয়াত সংঘটিত হৈছে এই ঘটনা আৰু যদি আপোনালোকৰ শিশু আছে তেন্তে আপোনালোকেও সাৱধান হোৱা উচিত কিয়নো আপোনালোকৰ অসাৱধানতাই বিপদত পেলাব পাৰে আৰু এই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ যে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে এক মৰ্মান্তিক দৃশ্য বুলি ক'ব লাগিব জুৰিয়াত যি ঘটনা সংঘটিত হৈছে মোমায়েকৰ ঘৰলৈ যোৱাৰ সময়তে দুটিকৈ ফুল কোমলীয়া শিশু এনেকৈ এতিয়া পানীত পৰি মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে অৱশ্যে স্থানীয় লোকৰ তৎপৰতাত তেওঁলোকক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও কিন্তু তেওঁলোকক বচাব পৰা নগ'ল আমি এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকক জনাই আছোঁ জুৰিয়াত যি ঘটনা সংঘটিত হৈছিলে আজিৰ দিনটোত এই শোকাবহ ঘটনা আৰু যিসমূহ দৃশ্যাংশ আপোনালোকে প্ৰত্যক্ষ কৰিছে দেখিবলৈ পোৱা গৈছে কি এক শোকাকুল পৰিৱেশে দৰাচলতেই বিৰাজ কৰিছে এনেকৈ এতিয়া মাতৃয়ে এনেকৈ শোকত ভাগি পৰা পৰিলক্ষিত হৈছে যিহেতু নিজৰ কণমানি শিশুটিক এনেকৈ চকুৰ ওচৰতে চকুৰ কাষতে এনেকৈ মৃত্যুক আঁকোৱালি লোৱা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ জুৰিয়াত সংঘটিত হৈছে এই শোকাকুল ঘটনা পানীত পৰি মৃত্যু হৈছে দুটাকৈ ফুল কোমলীয়া শিশুৰ আৰু দৃশ্যাংশ আপোনালোকে নিশ্চিতভাৱে প্ৰত্যক্ষ কৰিছে জুৰিয়াৰ যি ভয়ংকৰ ঘটনা সংঘটিত হৈছিলে মোমায়েকৰ ঘৰলৈ গৈছিলে আৰু তাৰ পাছতে এনেকৈ
এটা অন্য এগৰাকী কণমানিৰ সৈতে তেওঁ ফুৰিবলৈ গৈছিলে আৰু ফুৰি থকা সময়তে খেলি থকা সময়তে এনেকৈ পানীত পৰে আৰু পানীত পৰাৰ পিছতে তেওঁলোকে ডুবি গৈছিলে। অৱশ্যে স্থানীয় লোকৰ তৎপৰতাত তেওঁলোকক চিকিৎসালয়লৈ নিয়া হৈছিলে, কিন্তু পৰৱৰ্তী সময়ত চিকিৎসালয়ৰ যিগৰাকী চিকিৎসকে সদৰি কৰিছে যে তেওঁলোকৰ ইতিমধ্যেই মৃত্যু হৈছে। এটা যথেষ্ট দুখ খবৰ বুলি ক'ব লাগিব জুৰিয়াত যি ঘটনা সংঘটিত হৈছে। আৰু যথেষ্ট কণমানি আছিলে, দুইটা ফুল কোমলীয়া শিশু আছিলে। আমি বাৰম্বাৰ আপোনালোকক উল্লেখ কৰিছোঁ আৰু আপোনালোকৰ ঘৰতো যদি শিশু আছে তেন্তে আপোনালোকে সাৱধান হোৱা উচিত, কিয়নো আপোনালোকৰ অসাৱধানতাই এতিয়া বিপদ মাতিব পাৰে। আৰু জুৰিয়াৰ এই ঘটনাই এক প্ৰকাৰ এতিয়া কঁপাই গৈছে সমগ্ৰ ৰাজ্য। জুৰিয়াত যি শোকাকুল পৰিৱেশে এতিয়া বিৰাজ কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত আমাৰ হাতত এক বিশেষ মন্তব্য আছে, আমি সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিম। ছোৱালীজনীৰ নাম হ'ল ফাউজিয়া আৰফিন। হয়, বয়স কিমান আছিলে? বয়স 3 বছৰ। কেনেকৈ সংঘটিত হ'ল? সংঘটিত হ'ল মানে সিহঁতে দুটা ছোৱালী আছিল, একেলগত খেলো থাকোঁতে দুটাই পৰিছিল পানীত, কিন্তু এটাত মানে সি বাচি গ'লে আৰু সি বচাব পৰা নাই। কোন জেগা আপোনালোকৰ? আমাৰ ঘৰ নিশ্চিত জুৰিয়াত হৈছে ন? ঘৰৰ মুখত পুখুৰী আছিলে? ঘৰৰ আৰু জুৰিয়াত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা। আমি ইতিমধ্যে আপোনালোকক সেই মন্তব্য শুনুৱাইছোঁ। যোৱাকালিৰ দিনটোতে দেখিবলৈ পোৱা গৈছে এনেকৈ পানীত পৰি দুটাকৈ ফুল কোমলীয়া শিশু ইতিমধ্যে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে। মোমায়েকৰ ঘৰলৈ গৈছিলে আৰু মোমায়েকৰ ঘৰলৈ যোৱাৰ পিছতে অন্য এটি শিশুৰ সৈতে এনেকৈ খেলি আছিলে। খেলি থকা অৱস্থাতে এনেকৈ পানীত পৰে তেওঁলোক, আৰু পানীত পৰাৰ পিছতে স্থানীয় লোকে যথেষ্ট চেষ্টা কৰিছিলে। যথেষ্ট তেওঁলোকে চেষ্টা কৰাৰ পিছতো কিন্তু দুয়োটা শিশুই বাচি নগ'ল। দুয়োটা শিশু ইতিমধ্যে মৃত্যুৰ কবলত পৰিছে বুলি আমিও জানিব পাৰিছোঁ। আৰু সেইসমূহ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ, যি এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে যোৱাকালিৰ দিনটোত জুৰিয়াত। আৰু আপোনালোকে অৱশ্যে সাৱধান হোৱা উচিত। যদি আপোনালোকৰ ঘৰত শিশু আছে তেন্তে আপোনালোক সাৱধান হওক, কিয়নো আপোনালোকৰ যি অসাৱধানতা, এই অসাৱধানতাই বিপদ মাতিব পাৰে কেতিয়াবা। কিয়নো যোৱাকালিৰ যি ঘটনা সংঘটিত হৈছিলে জুৰিয়াত, সেই কণমানিটো কিন্তু মোমায়েকৰ ঘৰলৈ গৈছিলে, ফুৰিবলৈ গৈছিলে, আৰু তেনেস্থলতে ফুৰিবলৈ যোৱাৰ প্ৰাক্ষণতে দেখিবলৈ পোৱা গৈছে ফুৰিবলৈ গৈ অন্য এটি শিশুৰ লগত খেলি থকা অৱস্থাতে এই ঘটনা সংঘটিত হৈছিলে। পানীত পৰি যায় খেলি থকা অৱস্থাতে শিশু দুইটা, আৰু শিশু দুইটা পৰি যোৱাৰ পিছতে স্থানীয় লোকে যথেষ্ট কষ্ট কৰে তেওঁলোকক উদ্ধাৰ কৰিবলৈ, কিন্তু অৱশেষত উদ্ধাৰ কৰিব পৰা নগ'ল। আৰু যেতিয়া উদ্ধাৰ কৰিব পৰা গ'ল, তেওঁলোকক যেতিয়া চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিলে, ইতিমধ্যেই চিকিৎসকে সদৰি কৰিছিলে যে ইতিমধ্যেই তেওঁলোকৰ মৃত্যু হৈছে। কেনেকৈ সংঘটিত? ছোৱালীজনীৰ নাম হ'ল ফাউজিয়া আৰফিন। হয়, বয়স কিমান আছিলে? বয়স 3 বছৰ। কেনেকৈ সংঘটিত হ'ল? সংঘটিত হ'ল মানে সিহঁতে দুটা ছোৱালী আছিল, একেলগত খেলো থাকোঁতে দুটাই পৰিছিল পানীত, কিন্তু এটাত মানে সি বাচি গ'লে আৰু সি বচাব পৰা নাই। কোন জেগা আপোনালোকৰ? আমাৰ ঘৰ নিশ্চিত জুৰিয়াত হৈছে ন? ঘৰৰ মুখত পুখুৰী আছিলে? ঘৰৰ অলপ দূৰত আছিলে। ছোৱালীজনীৰ নাম হ'ল ফাউজিয়া আৰফিন। হয়, বয়স কিমান আছিলে? বয়স 3 বছৰ। কেনেকৈ সংঘটিত হ'ল? সংঘটিত হ'ল মানে সিহঁতে দুটা ছোৱালী আছিল, একেলগত খেলো থাকোঁতে দুটাই পৰিছিল পানীত, কিন্তু এটাত মানে সি বাচি গ'লে আৰু সি বচাব পৰা নাই। কোন জেগা আপোনালোকৰ? আমাৰ ঘৰ নিশ্চিত জুৰিয়াত হৈছে ন? ঘৰৰ মুখত পুখুৰী আছিলে? ফেচবুক আৰু হোৱাটছএপৰ নতুন প্ৰাইভেচি পলিচিক লৈ এতিয়া সৃষ্টি হৈছে নতুন বিতৰ্কৰ। এইবাৰ ফেচবুক আৰু হোৱাটছএপ লৈ জাননী কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। নতুন প্ৰাইভেচি পলিচি সন্দৰ্ভত জাৰি কৰিছে নটিচ। ফেচবুক আৰু হোৱাটছএপে ব্যৱহাৰকাৰীৰ কি ডেটা শ্বেয়াৰ কৰে, কি ডেটা শ্বেয়াৰ নকৰে, সেই সম্পৰ্কে এতিয়া জনাব লাগিব সৰ্বোচ্চ ন্যায়ালয়ক। এই সন্দৰ্ভত 4 সপ্তাহৰ পাছত পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ'ব। এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাই আছোঁ। ফেচবুক আৰু হোৱাটছএপলৈ এতিয়া জাননী জাৰি কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। নতুন প্ৰাইভেচি পলিচি সন্দৰ্ভত এতিয়া জাৰি কৰা হৈছে নটিচ। আৰু দেখিবলৈ পোৱা গৈছে বিগত সময়ছোৱাটো যেনেধৰণৰ আচলতে নটিফিকেশ্যনছ আহি আছে সকলোলৈ যে হোৱাটছএপ হয়তো বন্ধ হৈ যাব পাৰে। ইতিমধ্যে হোৱাটছএপক যিহেতু ফেচবুকে কিনি লৈছে, আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে হোৱাটছএপ বন্ধ হোৱাৰ বাৰে ইতিমধ্যে সকিয়নি প্ৰদান কৰা হৈছে। আৰু আজিৰ দিনটোতে দেখিবলৈ পোৱা গৈছে এতিয়া সৰ্বোচ্চ ন্যায়ালয়ে জাৰি কৰিছে জাননী। হোৱাটছএপলৈ ইতিমধ্যে জাননী জাৰি কৰিছে যে হোৱাটছএপ বন্ধ হৈ যাব পাৰে নেকি। যি নতুন প্ৰাইভেচি পলিচি আছে, সেই প্ৰাইভেচি পলিচি সন্দৰ্ভত ইতিমধ্যে জাননী জাৰি কৰা হৈছে। আজিৰ দিনটোৰ এটা গুৰুত্বপূৰ্ণ খবৰ, ডেটা শ্বেয়াৰ কৰা নকৰা বা কি ডেটা শ্বেয়াৰ কৰে সেই বিষয়ে সৰ্বোচ্চ ন্যায়ালয়ক এতিয়া সকলো জনাব লাগিব। আৰু 4 সপ্তাহৰ পাছতেই পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ'ব। এটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছোঁ আপোনালোকক। ডাটা শ্বেয়াৰ কৰা বা নকৰা সম্পৰ্কে এতিয়া সৰ্বোচ্চ ন্যায়ালয়ক সকলো তথ্য জনাব লাগিব। আৰু 4 সপ্তাহৰ পাছতে পৰৱৰ্তী শুনানি হ'ব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। আৰু বিভিন্ন সময়ছোৱাত মই
উল্লেখ কৰা ধৰণে আমি বিভিন্ন সময়ত এনেকুৱা ধৰণৰ কিছুমান নটিফিকেশনছ পাওঁ যে WhatsAppৰ যি নতুন প্ৰাইভেচি পলিচি আমি ইতিমধ্যে ইনষ্টল কৰিব লাগে আৰু যদি আমি ইনষ্টল নকৰোঁ তেতিয়াহ'লে হয়তো WhatsAppৰ একাউণ্ট আমাৰ ডিলিট হৈ যাব পাৰে আৰু সেই WhatsAppৰ যি নতুন টাৰ্মছ এণ্ড কণ্ডিশ্যনছ এই নতুন টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ যি পলিচি সেই পলিচিত যদি আমি এগ্ৰি নকৰোঁ তেতিয়াহ'লে হয়তো আমাৰ পাৰ্মানেণ্টলি আমাৰ যি WhatsAppৰ একাউণ্ট সেই WhatsAppৰ একাউণ্ট ডিলিট হৈ যাব পাৰে কিন্তু আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে নতুন প্ৰাইভেচি পলিচি সন্দৰ্ভত এতিয়া সৰ্বোচ্চ ন্যায়ালয়ে WhatsAppলৈ জাননী জাৰি কৰিছে ডেটা শ্বেয়াৰ কৰা আৰু নকৰা সম্পৰ্কে এতিয়া সৰ্বোচ্চ ন্যায়ালয়ক WhatsAppে জনাব লাগিব সকলো তথ্য 4 সপ্তাহৰ পাছত পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে আৰু এটা ভাল খবৰ বুলি ক'ব লাগিব যেহেতু এক বিভিন্ন বিতৰ্কৰ যেহেতু সৃষ্টি হৈছিল বিভিন্ন চৰ্চা যেহেতু চলি আছিল সোশ্যাল মাধ্যমত দেখিবলৈ পোৱা গৈছিল WhatsAppক লৈ WhatsApp বন্ধ হ'ব নেকি বিভিন্ন ধৰণৰ ইতিমধ্যে ডেটৰ যি তাৰিখৰ ইতিমধ্যে সময়সূচী ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছিল যে 18 ফেব্ৰুৱাৰীৰ পিছত WhatsApp বন্ধ হৈ যাব বিভিন্ন নটিফিকেশনছ আহিছিল বিভিন্ন ধৰণৰ সংবাদ মাধ্যমে ইতিমধ্যে বাতৰি প্ৰস্তুত কৰা পৰিলক্ষিত হৈছিল কিন্তু আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে সৰ্বোচ্চ ন্যায়ালয়ে এতিয়া WhatsAppলৈ এনেকৈ এতিয়া জাননী প্ৰেৰণ কৰিছে Facebook আৰু WhatsAppলৈ এই জাননী প্ৰেৰণ কৰা হৈছে Facebookৰো যি ডেটা সেই ডেটাও ইতিমধ্যে সৰ্বোচ্চ ন্যায়ালয়ক জনাব লাগিব নতুন যি প্ৰাইভেচি পলিচি ইতিমধ্যে তেওঁলোকে প্ৰস্তুত কৰি উলিয়াইছে যি বিষয়ে ইতিমধ্যে মাৰ্ক জুকাৰবাৰ্গে নিজৰ একাউণ্ট যোগে উল্লেখ কৰিছিল সেই প্ৰাইভেচি পলিচি সন্দৰ্ভত আজিৰ দিনটোত সৰ্বোচ্চ ন্যায়ালয়ে এই জাননী জাৰি কৰিছে আৰু 4 সপ্তাহৰ পাছতেই পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাই আছো Facebook আৰু WhatsAppক লৈ এতিয়া জাননী জাৰি কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে যেনে ধৰণৰ আসলে হকিয়নি প্ৰদান কৰা হৈ আছিল বাৰম্বাৰ Facebook ব্যৱহাৰ কৰা লোকসকললৈ আৰু WhatsApp ব্যৱহাৰ কৰা লোকসকললৈ যে Facebook বা WhatsApp বন্ধ হৈ যাব পাৰে নেকি WhatsAppৰ ইতিমধ্যে সময়সূচীও নিৰ্ধাৰণ কৰা হৈছিল যে 18 ফেব্ৰুৱাৰীত হয়তো WhatsApp আপোনাৰ বন্ধ হৈ যাব পাৰে যি নতুন টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আছে সেই নতুন টাৰ্মছ এণ্ড কণ্ডিশ্যনছ যদি আমি এগ্ৰি নকৰোঁ তেতিয়াহ'লে হয়তো আমাৰ পাৰ্মানেণ্টলি আমাৰ যি একাউণ্ট আছে সেই একাউণ্ট বন্ধ হৈ যাব পাৰে আৰু বিভিন্ন ধৰণৰ ইতিমধ্যে যি টাৰ্মছ এণ্ড কণ্ডিশ্যনক লৈ মেলি ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমে বাতৰি প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে কি থাকিব এই টাৰ্মছ এণ্ড কণ্ডিশ্যনত কি নাথাকিব সেই বিষয়ে বিভিন্ন ধৰণৰ বাতৰি প্ৰস্তুত কৰা হৈছিল বিভিন্ন সংবাদ মাধ্যমে বাতৰি প্ৰস্তুত কৰিছিল আৰু আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে সৰ্বোচ্চ ন্যায়ালয়ে ইতিমধ্যে এই গুৰুত্বপূৰ্ণ জাননী ইতিমধ্যে প্ৰেৰণ কৰিছে 4 সপ্তাহৰ পিছতে এই শুনানি গ্ৰহণ কৰা হ'ব Facebook আৰু WhatsAppলৈ এতিয়া সৰ্বোচ্চ ন্যায়ালয়ে এনেকৈ জাননী প্ৰেৰণ কৰিছে নতুন যি প্ৰাইভেচি পলিচি আছে সেই প্ৰাইভেচি পলিচি সন্দৰ্ভত জাৰি কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে এই নোটিছ কি ডেটা শ্বেয়াৰ কৰে আৰু কি ডেটা শ্বেয়াৰ নকৰে এই সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ক সকলো তথ্য দিব লাগিব Facebook আৰু WhatsAppে আৰু আজিৰ দিনটো দেখিবলৈ পোৱা যায় সকলো আসলতে টেকনিক্যালি যথেষ্ট আপডেটেড সকলোৱে Facebook ইউজ কৰে সকলোৱে WhatsApp ব্যৱহাৰ কৰি ভাল পায় তেনেস্থলত যি এক চৰ্চা চলি আছিল যে WhatsApp বন্ধ হৈ যাব নেকি ইতিমধ্যে যেহেতু Facebookে WhatsApp কিনি লৈছে আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছিল WhatsAppৰ যি নতুন টাৰ্মছ এণ্ড কণ্ডিশ্যন সেই টাৰ্মছ এণ্ড কণ্ডিশ্যন এগ্ৰি নকৰাক লৈ যেহেতু পাৰ্মানেণ্টলি WhatsAppৰ একাউণ্ট ডিলিট হোৱাক লৈ বাৰে WhatsApp ইউজাৰ্ছসকলক সকিয়নি প্ৰদান কৰা হৈ আছিল আৰু তাৰ পাছতে আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে সৰ্বোচ্চ ন্যায়ালয়ে নতুন প্ৰাইভেচি পলিচি সন্দৰ্ভত Facebook আৰু WhatsAppলৈ নতুনকৈ নোটিছ জাৰি কৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ আৰু Facebook আৰু WhatsAppৰ যিসকল ব্যৱহাৰকাৰী তেওঁলোকৰ বাবে এটা ভাল খবৰ বুলি ক'ব লাগিব কিয়নো এটা সময়ত এনেকুৱা এটাও চৰ্চা ওলাইছিলে যে যিসকলে WhatsApp যোগে তেওঁলোকৰ কথা বতৰা তেওঁলোকে কনভাৰচেশ্যন কৰে তেনে ক্ষেত্ৰত তেওঁলোকৰ যেনে ধৰণৰ কনভাৰচেশ্যন হয় সেই সকলো ডেটা ইতিমধ্যে WhatsAppে ষ্ট'ৰ কৰিব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছিল আৰু WhatsAppৰ যি নতুন টাৰ্মছ এণ্ড কণ্ডিশ্যনছ পলিচি আছিল সেই টাৰ্মছ এণ্ড কণ্ডিশ্যন পলিচিৰ ভিতৰত ইতিমধ্যে সেই পলিচি আছিল বুলি উল্লেখ কৰা হৈছিল আৰু আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে Facebook আৰু WhatsAppলৈ সৰ্বোচ্চ ন্যায়ালয়ে নতুন প্ৰাইভেচি পলিচি সন্দৰ্ভত নোটিছ জাৰি কৰিছে ডেটা শ্বেয়াৰ কৰা নকৰা সম্পৰ্কে সৰ্বোচ্চ ন্যায়ালয়ক জনাব লাগিব আৰু 4 সপ্তাহৰ পাছতে পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে আজিৰ দিনটোৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি ঈশান নিউজৰ দৰ্শকসকলক জনাই আছো Facebook আৰু WhatsAppলৈ এতিয়া সৰ্বোচ্চ ন্যায়ালয়ে জাননী জাৰি কৰিছে WhatsApp আৰু Facebookৰ যি নতুন প্ৰাইভেচি পলিচি সেই নতুন প্ৰাইভেচি পলিচি সন্দৰ্ভত ইতিমধ্যে এই নোটিছ জাৰি কৰা হৈছে ডেটা শ্বেয়াৰ কৰা বা নকৰা সম্পৰ্কে ইতিমধ্যে সৰ্বোচ্চ ন্যায়ালয়ক সকলো তথ্য সদৰি কৰিব লাগিব বুলি বাৰম্বাৰ উল্লেখ কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে এতিয়া দেখিবলৈ পোৱা গৈছে Facebook আৰু WhatsAppক লৈ এতিয়া আইনী ব্যৱস্থা লোৱা হ'ব যিকোনো কনভাৰচেশ্যনৰ ক্ষেত্ৰতো আপোনালোক সাৱধান হোৱা উচিত দেখিবলৈ পোৱা গৈছে Facebook আৰু WhatsAppৰ যি প্ৰসংগ হে প্ৰসংগক্ৰমে যেহেতু আমি বাৰম্বাৰ আপোনালোকক উল্লেখ কৰিছিলোঁ যে 18 ফেব্ৰুৱাৰীৰ পৰা হয়তো বন্ধ হৈ যাব পাৰে আপোনাৰ আটাইতকৈ পছন্দৰ
হোৱাটছআপ মেছেঞ্জাৰ আৰু হোৱাটছআপ মেছেঞ্জাৰৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনছ অনুযায়ী সেই টাৰ্মছ এণ্ড কণ্ডিশ্যন যদি আপোনালোকে এগ্ৰী নকৰে তেতিয়াহ'লে হয়তো 18 ফেব্ৰুৱাৰীৰ পৰা আপোনাৰ হোৱাটছআপৰ একাউণ্ট বন্ধ হৈ যাব বুলি বাৰম্বাৰ উল্লেখ কৰিছিলে হোৱাটছআপৰ যি কৰ্মকৰ্তা তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছিল আৰু আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে ফেচবুক আৰু হোৱাটছআপে নতুন জাননী জাৰি কৰিছে আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা এই জাননী প্ৰস্তুত কৰি ইতিমধ্যে উলিয়াই দিয়া হৈছে হোৱাটছআপ আৰু ফেচবুকে এতিয়া বিভিন্ন ধৰণৰ যি ডেটা সেয়া সৰ্বোচ্চ ন্যায়ালয়ৰ সৈতে শ্বেয়াৰ কৰিব লাগিব বুলি ইতিমধ্যে উল্লেখ কৰিছে আৰু 4 সপ্তাহৰ পাছতেই পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে উল্লেখ কৰিছে আজিৰ দিনটোৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ বকুৰ নোৱাপাৰাত এজন শিক্ষকৰ এতিয়া চাঞ্চল্যকৰ আত্মহনন নিজ গৃহৰ চৌহদৰ গছতেই চিপ লৈ এতিয়া আত্মহত্যা কৰিছে এগৰাকী শিক্ষকে দুৰ্ভগীয়া শিক্ষকজন হিৰেণ কলিতা বুলি জানিব পৰা গৈছে আৰু তেওঁৰ বয়স আছিল 52 বছৰ টিউটৰিয়েল শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল তেওঁক আৰু নিযুক্তি পোৱাৰ পিছতে এই চৰম সিদ্ধান্ত তেওঁ বাছি লৈছে 5 ফেব্ৰুৱাৰীৰ পৰা শিক্ষকজনে ভুগি আছিল মানসিক হতাশাত 15 বছৰে বিনা বেতনে শিক্ষকতা কৰিছিল এখন এমই স্কুলত বিজ্ঞানৰ শিক্ষক হিচাপে শিক্ষাদান কৰিছিল কণ্ডলপাৰাৰ সৰ্বপল্লী ৰাধাকৃষ্ণন এমই স্কুলত আৰু যোৱা 5 ফেব্ৰুৱাৰীত শিক্ষা বিভাগে নিযুক্তি দিয়া এলপি স্কুলখনত আৰু বাজানি কণ্ডলপাৰা নিযুক্তি দিয়া হৈছিল হিৰেণ কলিতাক তাৰ পাছতেই চৰম হতাশাত ভুগিছিল শিক্ষকজন বকুৰ পৰা আমি সেই যি দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো 15 বছৰে এতিয়া বিনা বেতনে শিক্ষকতা কৰিছিল এখন এমই স্কুলত আৰু এনেকৈ এতিয়া শিক্ষকৰ আত্মহননৰ যি ঘটনা সেই ঘটনা ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি কৰিছে এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাই আছো যি দুৰ্ভগীয়া শিক্ষকজন ইতিমধ্যে আত্মহনন কৰিলে তেওঁৰ নাম আমি হিৰেণ কলিতা বুলি জানিব পাৰিছো আৰু বকুৰ নোৱাপাৰাত এই শিক্ষকজনৰ যি চাঞ্চল্যকৰ আত্মহননৰ ঘটনা সংঘটিত হৈছে এই বিষয়ে আমি আপোনালোকক জনাই আছো নিজ গৃহৰ চৌহদৰ গছত চিপ লৈ এনেদৰে আত্মহত্যা কৰিছে এজন শিক্ষকে আৰু সেই দুৰ্ভগীয়া শিক্ষকজন ইতিমধ্যে হিৰেণ কলিতা বুলি জানিব পৰা গৈছে তেওঁৰ বয়স আছিল 52 বছৰ টিউটৰিয়েল শিক্ষক হিচাপে তেওঁ নিযুক্তি পোৱাৰ পিছতে এই চৰম সিদ্ধান্ত বাছি লৈছে কিহৰ বাবে আচলতে এনে ধৰণৰ পথ তেওঁ বাছি ল'লে যি ঘটনা সেই ঘটনাৰ যি আঁৰৰ ৰহস্য এই পৰ্যন্ত পোহৰলৈ অহা নাই কিন্তু হতাশাত বিভিন্ন শিক্ষকে ভুগি থকা দেখিবলৈ পোৱা যায় আজিৰ দিনটোতো দেখিবলৈ পোৱা গৈছিলে যি এছএছৰ ওচৰত যেনে ধৰণৰ আচলতে শিক্ষকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তাৰ পাছতে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেনে ধৰণে প্ৰাদেশিকৰণৰ কথা উল্লেখ কৰিছিলে প্ৰাদেশিকৰণ নোহোৱাক লৈও বিভিন্ন সময়ত শিক্ষকসকলে হতাশাত ভুগা দেখিবলৈ পোৱা যায় তেওঁলোকৰ যি নিযুক্তিৰ কথা বাৰম্বাৰ উল্লেখ কৰিছিলে যি 47,000 যি নিযুক্তি প্ৰদান কৰা হ'ব বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিলে নিজৰ সংবাদমেল এখন সম্বোধন কৰি এই কথা যিহেতু উল্লেখ কৰিছিলে যে বিভিন্ন শিক্ষকক ইতিমধ্যে এই যি নিযুক্তি প্ৰদান কৰা হ'ব আৰু আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে বকুৰ নোৱাপাৰাত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে হতাশাত ভুগি এজন শিক্ষকে এতিয়া আত্মহননৰ পথ বাছি ল'ব লগা হৈছে আৰু নিজ গৃহৰ চৌহদতে এনেকৈ এতিয়া চিপ লৈ আত্মহত্যা কৰিছে এই শিক্ষকগৰাকী আপোনালোকে টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে এইসমূহ দৃশ্য কি হুকাকুল এক পৰিৱেশে বিৰাজ কৰি আছে আৰু দুৰ্ভগীয়া শিক্ষকজন হিৰেণ কলিতা বুলি আমি জানিব পাৰিছো 52 বছৰীয়া আছিল শিক্ষকজন আৰু টিউটৰিয়েল শিক্ষক হিচাপে নিযুক্তি পোৱাৰ পিছতে এই চৰম সিদ্ধান্ত বাছি লৈছে শিক্ষকগৰাকীয়ে 5 ফেব্ৰুৱাৰীৰ পৰা শিক্ষকজনে ভুগি আছিল মানসিক হতাশাত আৰু 15 বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰি আহিছিল শিক্ষকজনে এখন এমই স্কুলত আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথা যে 15 বছৰে বিনা বেতনে এনেকৈ শিক্ষকতা কৰি হঠাৎ এনেকৈ হতাশাত ভুগি শিক্ষকজনে আচলতে কিহৰ বাবে এনে ধৰণৰ পথ বাছি ল'ব লগা হৈছে সেয়া অৱশ্যে আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব বিজ্ঞানৰ শিক্ষক হিচাপে তেওঁ শিক্ষাদান কৰি আহিছিল কণ্ডলপাৰাৰ সৰ্বপল্লী ৰাধাকৃষ্ণন এমই স্কুলত আৰু যোৱা 5 ফেব্ৰুৱাৰীত শিক্ষা বিভাগে নিযুক্তি দিছিলে এখন এলপি স্কুলত আৰু বাজানি কণ্ডলপাৰা নিযুক্তি দিয়া হৈছিল হিৰেণ কলিতা আৰু তাৰ পাছতে এনেকৈ এতিয়া চৰম হতাশাত ভুগিছে শিক্ষকজনে এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাই আছো আজিৰ দিনটোৰ টিউটৰিয়েল শিক্ষক হিচাপে নিযুক্তি পোৱা এগৰাকী শিক্ষকে এনে ধৰণৰ যি চৰম পন্থা বাছি লৈছে সেই চৰম পন্থাৰ পিছতে এতিয়া অঞ্চলজুৰি এক প্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বকুৰ নোৱাপাৰাত এই ঘটনা সংঘটিত হৈছে এগৰাকী 52 বছৰীয়া শিক্ষক হিৰেণ কলিতা নামৰ এগৰাকী শিক্ষকে যি ঘটনা সংঘটিত কৰিছে নিজ গৃহৰ চৌহদৰ গছতে এনেকৈ এতিয়া চিপ লৈ আত্মহত্যাৰ পথ বাছি লৈছে কিহৰ বাবে আচলতে এনে ধৰণৰ পন্থা তেওঁ বাছি ল'লে সেই ঘটনাৰ যি সবিশেষ এই পৰ্যন্ত আমি জানিব পৰা নাই কিন্তু যি ঘটনা সংঘটিত হৈছে বকুৰ নোৱাপাৰাত নিজ গৃহতে এনেকৈ এডাল গছত যিহেতু চিপ লৈ এগৰাকী শিক্ষকে আত্মহননৰ পথ বাছি লৈছে তাৰ পাছতে এতিয়া অঞ্চলজুৰি এক প্ৰকাৰ
চাঞ্চল্যৰ সৃষ্টি হৈছে কিয়নো কিছুদিন পূৰ্বেই মাত্ৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছিলে যে ৪৭,০০০ শিক্ষক আৰু শিক্ষয়িত্ৰীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব বিভিন্ন স্কুল কলেজৰ প্ৰাদেশিকৰণৰ কথা ইতিমধ্যে তেওঁ উল্লেখ কৰিছিল আৰু তাৰ পাছতে আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে বকুৰ নোৱাপাৰাৰ এই যি ঘটনা কিছুদিন পূৰ্বেই মাত্ৰ এগৰাকী শিক্ষকে তেওঁৰ যি নিযুক্তি পত্ৰ তেওঁ লাভ কৰিছিলে আৰু ১৫ বছৰে তেওঁ এনেকৈ বিনা বেতনে তেওঁ শিক্ষকতা কৰি আহিছিলে বুলি আমি আপোনালোকক বাৰম্বাৰ উল্লেখ কৰিছোঁ আৰু দুৰ্ভগীয়া শিক্ষকজনৰ নাম আছিলে হীৰেন কলিতা টিউটৰিয়েল শিক্ষক হিচাপে তেওঁ নিযুক্তি পোৱাৰ পিছতে এই চৰম সিদ্ধান্ত বাছি লয় ৫ ফেব্ৰুৱাৰীৰ পৰা শিক্ষকজনে মানসিক হতাশাত ভুগি আছিল বুলি আমি জানিব পাৰিছোঁ ১৫ বছৰ ধৰি তেওঁ বিনা বেতনে শিক্ষকতা কৰি আহিছিলে এখন এম ই স্কুলত এটা গুৰুত্বপূৰ্ণ বিষয় আৰু বিজ্ঞানৰ শিক্ষক হিচাপে শিক্ষাদান কৰিছিলে কণ্ডলপাৰাৰ সৰ্বপল্লীৰ ৰাধাকৃষ্ণন এম ই স্কুলত যোৱা ৫ ফেব্ৰুৱাৰীত শিক্ষা বিভাগে নিযুক্তি দিছিলে এখন এল পি স্কুলত এগৰাকী শিক্ষকক আৰু বাজানি কণ্ডলপাৰা নিযুক্তি দিয়া হৈছিলে হীৰেন কলিতাক তাৰ পাছতেই চৰম হতাশাত ভুগিছিলে শিক্ষকজন বকুৰ নোৱাপাৰাত এজন এই শিক্ষকৰ যি আত্মহননৰ ঘটনা এই আত্মহননৰ ঘটনা এতিয়া উদঙাইছে বহু তথ্য বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈ আছে আৰু তাৰ পাছতে আজি ৰাজ্যৰ এই বকুত যি ঘটনা সংঘটিত হৈছিলে সেই ঘটনাৰ আমি আপোনালোকক সবিশেষ জনাই আছোঁ এই মুহূৰ্তৰ এটা মন্তব্য আছে এই মন্তব্য আমি আপোনালোকক শুনাবলৈ চেষ্টা কৰিম ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন হাইস্কুলৰ এজন বিজ্ঞান শিক্ষক আছিল তেওঁ যোৱা ১৫টা বছৰে তাত সম্পূৰ্ণৰূপে কৃতি শিক্ষক হিচাপে বিজ্ঞানৰ শিক্ষক হিচাপে সুন্দৰভাৱে পাঠদান কৰিছিল শেহতীয়া কৰি তেওঁ এটা ভাল খবৰ আহিছিল চৰকাৰে তেওঁলৈ সদ এটা ইচ্ছা আহিছিল যে স্কুলখন ল'ব স্কুলখন ল'লে সঁচা কিন্তু তেওঁ এই ১০,০০০ ১১,০০০ টকাত এটা পৰিয়াল চলিব কেনেকৈ শিক্ষামন্ত্ৰী মহোদয়ক এই চেগতে এটা অনুৰোধ কৰিছোঁ তেওঁ এজন বিশেষ ব্যক্তি তেওঁ এজন অসমৰ চিন্তাশীল ব্যক্তি গতিকে আন শিক্ষকসকলৰ যাতে এনেকুৱা দুৰৱস্থা নহয় হীৰেন কলিতাৰ নিচিনা যে দুৰৱস্থা নহয় তালৈ লক্ষ্য ৰাখি তেওঁ যাতে এই শিক্ষকসকলৰ প্ৰতিও ভাল চকুৰে চায় এইখিনিকে মই তেওঁলৈ ক'বলগীয়া আজি তেওঁ ছুইচাইড কৰিবলগীয়া হৈছে কি কাৰণত অকল আৰ্থিক দোষৰ আৰ্থিক নিৰাপত্তাহীনতাত ভুগিছে দুজন ল'ৰা ছোৱালী গাভৰু ছোৱালী আছে ডেকা ল'ৰা আছে ভৰণ পোষণৰ দিয়াৰ অভাৱতেই তেওঁ আজি মৃত্যুৰ মুখত পৰিব লগা হৈছে শিক্ষক হৈও হীৰেন কলিতা আমি ইতিমধ্যে আপোনালোকক মন্তব্য শুনাইছোঁ এনেকৈ এতিয়া ১৫ বছৰে বিনা বেতনে এনেকৈ এগৰাকী হীৰেন কলিতা নামৰ শিক্ষকে যিহেতু শিক্ষাদান কৰি আহিছিল আৰু আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে হীৰেন কলিতা নামৰ এই শিক্ষকজনে নিজৰ ঘৰত অৰ্থাৎ বকুৰ যি নোৱাপাৰাৰ যি তেওঁৰ যি নিজৰ গৃহ সেই গৃহৰে এডাল গছত এনেকৈ এতিয়া চিট লৈ পেলাই আত্মহননৰ পথ বাছি লৈছে আৰু কিছুদিন পূৰ্বেই মাত্ৰ তেওঁ নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিলে কিন্তু ১৫ বছৰে যেনেধৰণে তেওঁ বিনা বেতনে শিক্ষকতা কৰি আহিছিলে আৰু তাৰ পাছতেই কিছু মানসিক হতাশাত ভোগা বুলি ইতিমধ্যে সন্দেহ প্ৰকাশ কৰিছে তেওঁলোকৰ যি পৰিয়ালৰ লোক বা স্থানীয় লোক ইতিমধ্যে তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে কিন্তু তেওঁৰ এই আত্মহননৰ ঘটনাই যেন বিভিন্ন কথা এক প্ৰকাৰ উদঙাই দিছে আৰু ইয়াৰ লগে লগে দিনটোৰ বিষয়ৰ পৰা মই হাৰিদ্ৰ হাজৰিকাই বিদায় লৈছোঁ কাইলৈ পুনৰবাৰ লগ পাম ধন্যবাদ